Hello friends, welcome back to my YouTube channel. আজি আমি আহিছো এটা নতুন ঠাই আপোনালোকে নিশ্চয় ভাল পাব। সো দেৰি নকৰি পলক ভিডিওটো আৰম্ভ কৰো আৰু আপোনালোকে চাই থাকক আমাৰ YouTube channel Lectures Vlog। আজি আহিছো আমি ৰংঘৰ ঐতিহাসিক ৰংঘৰ শিৱসাগৰত আছে যি। সো আপোনালোকে চাওক পৰিবেশ বিহুৰ বতৰ আৰু ইয়াতে চাৰিওফালে দেখিলে বিহুৰ program চলি আছে আৰু বহুত মানুহ আহিছে ইয়ালে আজি। তো বলক আপোনালোকক দেখুৱাও। শুনিলো দূৰণিত কুলি কেতেকীয়ে জুৰিছে বহাগৰ গান উজনি নামনি ৰঙতে নাচিছে বিহুতি অসমীৰ প্ৰাণ সৰু সূতাৰ চেলেংখনি বৈ দিয়া সৰু ভনী বিহু মাৰিবলৈ যাওঁ গোবিন্দাই তাতৰে পাততে সৰু ভনী মাকুৰ খিতখিতনি সৰু ভনী জুহাৰতে বহি পিঠা পনা পুৰি ৰংঘৰৰ ভিতৰৰ দৃশ্য এয়া। এয়া আপোনালোকক দেখুৱাইছো ৰংঘৰৰ ওপৰৰ দৃশ্য। বাজি আছে ঢোল পেঁপা গগনা বিহুৰ বতৰ। যিহেতু বিহুৰ বতৰ আমি আজি আহিছোঁ ইয়াতে দেখিবলৈ পাইছোঁ বিহুৱা সকলোৱে নানা ধৰণৰ বিহু গীতেৰে পৰিৱেশন কৰি আছে আৰু আমাৰো মনটো ভাল লাগিছে। নতুন নতুন মানুহ আৰু পৰিৱেশটো সঁচাকৈ বৰ ধুনীয়া। যিহেতু কোৱা যায় ৰংঘৰত ম'হৰ যুঁজৰ খেল দেখুওৱা যায়। এটা ধুনীয়া পৰিৱেশ, সঁচাকৈ ৰংঘৰটো বৰ ধুনীয়া আৰু ইয়াতে থকা সেউজীয়া গছ গছনিৰে ভৰা ধুনীয়া পৰিৱেশ। আপোনালোকে আহিলে নিশ্চয় ভাল পাব। সুন্দৰ এটা পৰিৱেশ, আপোনালোকে আহিব ইয়াতে।